এই পালচাৰ 220খনৰ এটা বিশেষ প্ৰব্লেম আছিল। প্ৰব্লেমটো হ'ল গাড়ীখন বেটেৰীটো চাৰ্জ দি লৈ আহিলে গাড়ীখন ধৰি লওক 10-15টা চেল্ফ মাৰিব পৰা শক্তি থাকে। তাৰপিছত গাড়ীখন চলি যোৱা মানে কাৰেণ্টটো যিটো বেটেৰীৰ কাৰেণ্ট এইটো গাড়ীখন ৰানিঙতে খাই গৈ থাকে। তাৰপিছত এই দাদাই লৈ আহিল। তাৰপিছত মই বিষয়টো অকণমান ফ'কাছ কৰি এই চাৰ্জাৰটো চেঞ্জ কৰিছিলোঁ। কিন্তু চাৰ্জাৰটো চেঞ্জ কৰা কিছুমান অৰ্থৰি থাকে। আৰু চাৰ্জাৰটো চেঞ্জ কৰাৰ আগত মানে কিছুমান নিয়ম পালন কৰিব লাগে, যিবিলাক নিয়ম মানে পূৰা চেক কৰি পেলাই কৰে হা। তো আপোনাৰ গাড়ীখন আৰ্থিঙত লাগি আছে, এইটো লাগি থকা নাই, এইটো হৈছে। তো মানে যিটো কণ্ট্ৰলাৰ, যিটো DC কণ্ট্ৰলাৰ যিটোৱে বেটেৰীটোক চাৰ্জ দিব, এই বস্তুটো একদম মেকানিকৰ বাবে একে চাবলগীয়া বস্তু। মানে এই এডপ্টাৰে আপোনাৰ বেটেৰীক চাৰ্জ দিয়াত একে সম্পূৰ্ণভাৱে সহায় কৰে। এই বস্তুটো যেতিয়া ডিছকানেক্ট হৈ থাকিব, তেতিয়া কোনো কাৰণত গাড়ীখন নতুন চাৰ্জাৰ লগালেও ষ্টাৰ্টিঙত সহায় কৰিব নোৱাৰে। গাড়ীখনৰ বেটেৰীটো চাৰ্জ খাই থাকিব। সেইবাবে এই বস্তুটো লগাই দিলোঁ। তাৰপিছত এই কিল ছুইচটো, যিটো ৰাইট হেণ্ডৰ কিল ছুইচ, এই কিল ছুইচটো বেয়া আছিল, এইটোকো নতুন লগাই দিছোঁ। তাৰপিছত এতিয়া গাড়ী 10 মিনিট বেটেৰীটো বহি গৈছিল। মই চকা ঘূৰাই পেলাই ষ্টাৰ্ট কৰি এতিয়া চেল্ফ মাৰিছোঁ। 10 মিনিটৰ পিছত প্লেজাৰ টানি দিয়কচোন, এয়া চেল্ফ ষ্টাৰ্ট হৈ যাব। এইটো 10 মিনিট ষ্টাৰ্ট হোৱাৰ পিছত হৈছে। এইটো মানে বিষয়বিলাক চাই পেলাই কাম কৰিলে ভাল। ক'ত কেনেকৈ কি বস্তু ক'ত কিদৰে লগাব লাগিব, এইবিলাক চাই পেলাই কামটো কৰিলে ভাল। ঠিক আছে, আজিলৈ ইমানতে ৰাখিলোঁ।